নমস্কাৰ সকলোকে ইনফৰ্মেটিভ ফেক্টছৰ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আলোচনা কৰা হ'ব তেজপুৰ ইউনিভাৰ্চিটি বিএডৰ এণ্ট্ৰেন্সৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ। ভিডিঅ'টোৱে তেজপুৰ ইউনিভাৰ্চিটিৰ লগতে ডিব্ৰুগড় ইউনিভাৰ্চিটি, গুৱাহাটী ইউনিভাৰ্চিটি, শিৱসাগৰ ইউনিভাৰ্চিটি আদি ইউনিভাৰ্চিটিবোৰৰ বিএডৰ এণ্ট্ৰেন্সৰ কাৰণে সুবিধাজনক হ'ব। ইয়াৰ আগৰ ভিডিঅ'টো তেজপুৰ ইউনিভাৰ্চিটি বিএডৰ এণ্ট্ৰেন্সৰ চিলেবাছখন ডিছকাছ কৰা হৈছিলে। যদি ভিডিঅ'টো চোৱা নাই মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম, চাই ল'বা। আৰু এনেধৰণৰ ভিডিঅ'বোৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, ভিডিঅ'সমূহ লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবা। তেন্তে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক। আজি প্ৰথম প্ৰশ্নটো হৈছে পজিটিভ চাইক'লজি ৱাজ ফাৰ্ষ্ট ইণ্ট্ৰডিউচড বাই। ইতিবাচক মনোবিজ্ঞান প্ৰথমতে কোনে আৰম্ভণি কৰিছিল? অপশ্যনসমূহ দিছে লিঅন ফেষ্টিংগাৰ, অপশ্যন 2 ফ্ৰিটজ হেডাৰ, অপশ্যন 3 E.P. চেলিগমেন আৰু অপশ্যন 4 ফ্ৰয়েড। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন 3 E.P. চেলিগমেন। নেক্সট কুৱেশ্যন, এ চাইল্ড ষ্টাডি হাৰ্ড ফৰ গুড গ্ৰেড, দ্য মটিভেশ্যন বিহাইণ্ড হিজ ষ্টাডি কেন বি টাৰ্ম এজ। এজন শিশুৱে পৰীক্ষাত ভাল নম্বৰ পাবৰ কাৰণে কঠোৰ অধ্যয়ন কৰে। এনেকুৱা ধৰণৰ অধ্যয়ন কৰা মটিভেশ্যনক কি বুলি কোৱা হ'ব? অপশ্যনখিনি দিছে ইন্ট্ৰিনছিক, অপশ্যন 2 এক্সট্ৰিনছিক, অপশ্যন 3 ছেল্ফ ৰিয়েলাইজেশ্যন, অপশ্যন 4 ছেল্ফ হেল্পলেছনেছ। যিহেতু এইটো এটা বাহিৰা উদ্দীপকে ক্ৰিয়া কৰিছে এটা গুড গ্ৰেড লাভ কৰিবৰ কাৰণে, সেইকাৰণে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন 2 এক্সট্ৰিনছিক। নেক্সট কুৱেশ্যন, ৰিমুভেল ৰিইনফৰ্চমেণ্ট ইজ অলছ' ন'ন এজ। অপশ্যনখিনি দিছে পানিছমেণ্ট, অপশ্যন 2 পজিটিভ ৰিইনফৰ্চমেণ্ট, অপশ্যন 3 টাইম আউট, অপশ্যন 4 নিগেটিভ ৰিইনফৰ্চমেণ্ট। ৰিমুভেল ৰিইনফৰ্চমেণ্টক আমি নিগেটিভ ৰিইনফৰ্চমেণ্ট বুলিও ক'ব পাৰোঁ। সেইবাবে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন 4 নিগেটিভ ৰিইনফৰ্চমেণ্ট। নেক্সট 4 নম্বৰ কুৱেশ্যন, এপ্লাইড বিহেভিয়াৰ এনালাইচিছ ABA ইজ এ ছাবছেট অফ। অপশ্যনখিনি দিছে কণ্টেণ্ট এনালাইচিছ, অপশ্যন 2 টাস্ক এনালাইচিছ, অপশ্যন 3 বিহেভিয়াৰ মডিফিকেশ্যন, অপশ্যন 4 ফাংচনেল কাৰিকুলাম। আমি জানো যে এডুকেশ্যন মানেই হৈছে মডিফিকেশ্যন অফ বিহেভিয়াৰ। সেইবাবে এপ্লাইড বিহেভিয়াৰ এনালাইচিছটো বিহেভিয়াৰ মডিফিকেশ্যনৰ এটা ছাবছেট। গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন 3 বিহেভিয়াৰ মডিফিকেশ্যন। নেক্সট কুৱেশ্যন, ইঞ্জিনিয়াৰিং ফৰ বেটাৰ টুমৰো ইজ দ্য শ্লোগান অফ হুইচ অফ দ্য ফলোয়িং ৱেব পৰ্টেল অফ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ কোনটো ৱেব পৰ্টেলৰ শ্লোগান হৈছে ইঞ্জিনিয়াৰিং ফৰ বেটাৰ টুমৰো? অপশ্যনখিনি দিছে ই পাঠশালা, অপশ্যন 2 ই PG পাঠশালা, অপশ্যন 3 ই যন্ত্ৰ, অপশ্যন 4 ই টেকন'লজিকেল। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন 3 ই যন্ত্ৰ। নেক্সট কুৱেশ্যন, দ্য টোটেল কমিউনিকেশ্যন এপ্ৰ'চ ফ'কাছেছ অন ইউজিং। এই টোটেল কমিউনিকেশ্যন এপ্ৰ'চটো আমাৰ যিসকল হিয়াৰিং ইম্পেয়াৰ্ড অৰ্থাৎ শ্ৰৱণ শক্তি দুৰ্বলতা থকা ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত প্ৰযোজ্য হয়। ইয়াত অপশ্যনখিনি দিছে অৰেল এণ্ড অডিটৰী এপ্ৰ'চ, অপশ্যন 2 চাইন লেংগুৱেজ অনলি, অপশ্যন 3 স্পীচ ৰিডিং অনলি, অপশ্যন 4 দ্য ষ্টুডেণ্টছ প্ৰিফাৰ্ড মড অফ কমিউনিকেশ্যন। আমি হিয়াৰিং ইম্পেয়াৰ্ড ষ্টুডেণ্টৰ ক্ষেত্ৰত কেৱল আমি অৰেল বা অডিটৰী বা চাইন লেংগুৱেজ বা স্পীচ ৰিডিং সেইকেইটা কৰিলেই নহ'ব, আমি ষ্টুডেণ্টে কোনটো পদ্ধতিত শিকিব বিচাৰিছে সেইটোৰ ওপৰত আমি প্ৰিফাৰেঞ্চটো দিব লাগিব। তেতিয়াহে আমাৰ টোটেল কমিউনিকেশ্যন এপ্ৰ'চটো পচিবল হ'ব। সেইবাবে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন 4 দ্য ষ্টুডেণ্টছ প্ৰিফাৰ্ড মড অফ কমিউনিকেশ্যন। নেক্সট কুৱেশ্যন, জেৰপথেলমিয়া মে কজ। জেৰপথেলমিয়া কিহৰ কাৰণে হয়? অপশ্যনখিনি দিছে অপশ্যন 1 ভিজুৱেল ইম্পেয়াৰমেণ্ট, অপশ্যন 2 হিয়াৰিং ইম্পেয়াৰমেণ্ট, অপশ্যন 3 ইণ্টেলেকচুৱেল ডিজেবিলিটি আৰু অপশ্যন 4 অটিজিম। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন 1 ভিজুৱেল ইম্পেয়াৰমেণ্ট। ভিজুৱেল ইম্পেয়াৰমেণ্টৰ কাৰণে জেৰপথেলমিয়াটো হয়। নেক্সট কুৱেশ্যন, ইন ABC এনালাইচিছ C ষ্টেণ্ডছ ফৰ। ABC এনালাইচিছত চিটোৱে কি বুজায়? অপশ্যন 1 কমিউনিকেশ্যন, অপশ্যন 2 কোঅপাৰেশ্যন, অপশ্যন 3 কনচিকুৱেঞ্চ আৰু অপশ্যন 4 কনচলেশ্যন। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কনচিকুৱেঞ্চ। আৰু ABCৰ ফুল ফৰ্মটো হৈছে A মানে এণ্টিচিডেণ্ট, B মানে বিহেভিয়াৰ আৰু C মানে কনচিকুৱেঞ্চ। নেক্সট এটা ICTৰ প্ৰশ্ন দিছে, ইন হুইচ টেব অফ MS Word 2019 one can insert citation।
MS Word 2019 ৰ কোনটো টেবত আমি citation insert কৰিব পাৰিম অপচনখিনি দিছে অপচন 1 layout অপচন 2 review অপচন 3 view অপচন 4 references আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন 4 references Next question which of the following recommended establishment of National Research Foundation তলত দিয়া কোনখনে National Research Foundation establish কৰিবলৈ recommend কৰিছিলে অপচনখিনি দিছে অপচন 1 National Education Policy 2020 অপচন 2 New Education Policy 1986 অপচন 3 Kothari Commission অপচন 4 Yaspal Commission আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন 1 National Education Policy 2020 11 নম্বৰ প্ৰশ্নটো দিছে which of the following is not a measure of central tendency তলৰ কোনটো কেন্দ্ৰীয় প্ৰৱণতাৰ পৰিমাপ নহয় অপচনখিনি দিছে অপচন 1 mean অপচন 2 median অপচন 3 t-test আৰু অপচন 4 mode আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন 3 t-test next question number 12 Albert Bandura is known for Albert Bandura কিহৰ বাবে জনা যায় অপচনখিনি দিছে learning through imitation অপচন 2 psychosexual development অপচন 3 cognitive development অপচন 4 moral development আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন 1 learning through imitation next question which of the following processes is not an aspect of emotional intelligence তলত দিয়া কোনটো প্ৰক্ৰিয়া ইমোশনাল ইন্টেলিজেন্সৰ এটা এসপেক্টস নহয় অপচনখিনি দিছে অপচন 1 আন্ডাৰষ্টেণ্ডিং অপচন 2 পাৰসেপচন অপচন 3 মেনেজমেন্ট অপচন 4 কনস্ট্ৰাকশন আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন 4 কনস্ট্ৰাকশন নেক্সট কোৱেশ্চন অটিজম এজ এ ডিসঅৰ্ডাৰ was first described by অটিজমটো যে এটা ডিসঅৰ্ডাৰ সেই সম্পৰ্কে প্ৰথমে কোনে আলোচনা কৰিছিলে অপচনখিনি দিছে কনিৰ অপচন 2 ডাউন অপচন 3 স্কিনাৰ অপচন 4 সিগমন্ড ফ্ৰয়েড আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন 1 কনিৰ আজিৰ সেশনটোৰ শেষৰটো প্ৰশ্ন which of the following may act as a primary reinforcer তলত দিয়া কোনটোক আমি primary reinforcer হিচাপে ক'ব পাৰো অপচনখিনি দিছে অপচন 1 praising অপচন 2 a biscuit অপচন 3 saying very good অপচন 4 saying well done আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব a biscuit বিস্কুটটোক আমি এটা প্ৰাইমেৰী ৰিইনফৰ্চাৰ হিচাপে ক'ব পাৰো এই প্ৰশ্নটো তোমালোকলৈ উত্তৰটো কমেন্টৰ জৰিয়তে জনাবা which of the following is used to teach autistic children autistic শিশুক শিকাবৰ বাবে তলত দিয়া কোনটো পদ্ধতি ব্যৱহাৰ কৰা হয় অপচনখিনি দিছে অপচন 1 পেক্স অপচন 2 ব্ৰেইলি অপচন 3 টেইলৰ ফ্ৰেম আৰু অপচন 4 মোবিলিটি কেন যদি ভিডিওটো ভাল পালা তেন্তে লাইক কমেন্ট আৰু শেয়াৰ কৰিবা আৰু এনে ধৰণৰ নতুন নতুন ভিডিওবোৰ পাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লবা ধন্যবাদ